নমস্কাৰ সকলোকে আমাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। মই হৈছোঁ পবিত্ৰ বৰা আৰু আপোনালোকে চাই আছে ষ্টাডি উইথ পবিত্ৰ। আজি সকলোৰে বাবে এটা ভাল খবৰ লৈ আহিছোঁ। আজি পুনৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এডিআৰই সম্পৰ্কত নতুন এটা মন্তব্য দাঙি ধৰিলে। তেখেতে আগতে জনাইছিলে প্ৰথম লাইভ আহিছে এডিআৰই APSC আৰ্হিত হ'ব, প্ৰথম প্ৰিলিমছ, তাৰপিছত মেইনছ, তাৰপিছত ইণ্টাৰভিউ হ'ব। তাৰপিছত তেখেতে তাৰ কেইদিনমান পিছতে পুনৰ লাইভ আহি জনায় যে এই সম্পৰ্কত যে তেওঁলোকে নতুন চিন্তা কৰিছে। বহুতে তেখেতসকলক জনাইছে যে তেনেদৰে পাতিলে বহুতৰে অসুবিধা হ'ব। সেই সম্পৰ্কে তেখেতে দুদিন সময় লৈছিলে যে দুদিনৰ ভিতৰত ইয়াৰ ওপৰত আলোচনা কৰি নতুন এটি সিদ্ধান্ত গ্ৰহণ কৰিব। গতিকে আজি পুনৰ সেই সম্পৰ্কে জনালে। প্ৰথমে তেখেতে জনাইছিলে এডিআৰই APSC আৰ্হিত হ'ব বুলি, 3টা পৰ্যায়ত হ'ব, প্ৰথম প্ৰাৰম্ভিক, তাৰপিছত মূল আৰু তাৰপিছত সাক্ষাৎকাৰ। কিন্তু তাৰপিছত তেখেতে জনালে যে পৰীক্ষা সম্পৰ্কত যে তেনেদৰে নহয় আৰ্হি। আজি পুনৰ জনাইছে যে এডিআৰই পৰীক্ষা আৰ্হি সলনি কৰাৰ সন্দৰ্ভত বিভিন্ন মানুহৰ পৰা পোৱা মতামতক স্বীকাৰ কৰি আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে পৰীক্ষা আৰ্হিটো যোৱা বছৰ দৰেই থাকিব। এটা লিখিত পৰীক্ষা হ'ব আৰু তাৰপিছত মৌখিক পৰীক্ষা হ'ব। এইটো সকলোৰে বাবে ভাল খবৰ। তেখেতে জনাইছে যে এডিআৰই পৰীক্ষা সলনি নহয়, আগৰ দৰে যেনেকৈ আছে তেনেদৰে হ'ব। বিভিন্ন মানুহৰ পৰা তেখেতে মতামত গ্ৰহণ কৰি সেয়ে স্বীকাৰ কৰিছে যে আৰ্হি পৰীক্ষাটো যোৱা বছৰ যেনেদৰে হৈছিল তেনেদৰে হ'ব আৰু প্ৰথম লিখিত পৰীক্ষা হ'ব আৰু তাৰপিছত মৌখিক পৰীক্ষা হ'ব। এইটো সকলোৰে বাবে ভাল খবৰ। বহুতে এনেদৰে হোৱাটোৱে বিচাৰি আছিল, যিহেতু APSC আৰ্হিত হ'লে ইমান এমাহ ডেৰমাহ ভিতৰতে তেনেদৰে পঢ়াটো সকলোৰে বাবে কঠিন আছিলে। বহুতে মন মাৰি দিছিলে যে তেনেদৰে হ'লে আমি নোৱাৰিম। গতিকে সকলোৰে বাবে এইটো ভাল খবৰ লৈ আহিছোঁ যে আগৰ বছৰ যেনেদৰে হৈছিলে গ্ৰেড 3 গ্ৰেড 4 পৰীক্ষা, এইবাৰো তেনেদৰে হ'ব MCQ টাইপ। গতিকে প্ৰথম লিখিত পৰীক্ষা হ'ব আৰু তাৰপিছত মৌখিক পৰীক্ষা হ'ব। গতিকে সকলোৰে ভালদৰে পঢ়া শুনা কৰা। আমি ডেটসমূহ চাওঁ। এডিআৰই তৃতীয় বৰ্গৰ পৰীক্ষাসমূহ অনুষ্ঠিত হ'ব 15, 22 আৰু 29 ছেপ্টেম্বৰত আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাসমূহ 20, 27 অক্টোবৰত। গতিকে মাজত সময় নিশ্চয় কম। গতিকে সকলোৱে পঢ়া আৰম্ভ কৰি দিয়া। আমাৰ চেনেলত আমি কিছুমান মডেল কুৱেশ্যন পেপাৰ সদায় লৈ আহোঁ। গতিকে সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি আমাৰ ভিডিঅ'সমূহ চাব। সকলোৱে নিশ্চয় উপকৃত হ'ব। আজিলৈ ভিডিঅ'টো ইমানেই, তেন্তে ধন্যবাদ।